মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম হৰিনাম কীৰ্তনৰ জৰিয়তে দেশৰ দহৰ জ্ঞাতি কুটুম্বৰ আৰু সমস্ত জীৱকুলৰ কল্যাণৰ অৰ্থে বিগত বৰ্ষটিৰ দৰে এইবেলো শ্ৰী শ্ৰী ডেকাগিৰি সত্ৰৰ দ্বিতীয় বাৰ্ষিকী 24 যুগল পালনাম মহোৎসৱ ভাগি 31 মাৰ্চ ৰবিবাৰে অনুষ্ঠিত হৈ যায়। সত্ৰ পৰিচালনা সমিতি খিতেশ্বৰ ডেকা, ভাবিৰাম ডেকা, সম্পাদক মহেশ্বৰ ডেকা, সবিন ডেকা, বিচিত্ৰ ডেকা আৰু আন সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত ৰাতিপুৱা 5:30 বন্তি প্ৰজ্বলন আৰু শৰাই নিবেদন, 6 বজাত আই মাতৃসকলৰ নাম প্ৰসংগ, 6:30 বাপসকলৰ নৃত্য প্ৰসংগ, 7 বজাত ভকত শিৰোমণি হৰকৃষ্ণ মহন্ত আতা সত্ৰীয়া সংস্কৃতিৰ সাধক ডালিম পাঠক, শৰণাচাৰ্য গকুল ভৰালী, শৰণাচাৰ্য লম্বুৰাম ডেকা আৰু ভূমিদাতা পৰিয়ালৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি 9 বজাত মুখ্য পাঠক শ্ৰীযুত অনিৰুদ্ধ ভৰালী আৰু সংগীবৃন্দৰ দ্বাৰা পালনামৰ শুভাৰম্ভণি কৰা হয়। লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থায়ী সত্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7। সৰ্বগুণাকৰ জাগেৰি নাহিকেও পাম তুহাৰী চৰণক ৰেণুহতু কোটি বাৰেক কৰুপনাম ৰাম বাৰেক কৰুপনাম পৰম শ্ৰদ্ধাৰ আজি মহাপালনাম ভাগিত উপস্থিত বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু আমাৰ এই সাংবাদিক বন্ধু বান্ধৱীসকল, আমি এই শ্ৰী শ্ৰী ডেকাগিৰি সত্ৰ প্ৰায় 30 বছৰ আগতে ইয়াতে এখন নামঘৰ প্ৰতিষ্ঠা হৈছিলে। এই নামঘৰ 30 বছৰৰ পিছত মানে প্ৰতিষ্ঠা হোৱাৰ পিছতেই নামঘৰটো নোহোৱা হৈ গ'ল, কিবা কাৰণত মানে নোহোৱা হৈ গ'ল। সেই নামঘৰটোতে আকৌ নতুনকৈ আমি 1920 চনত এই পুনৰুদ্ধাৰ কৰা হৈছে, স্থাপন কৰা হৈছে 1920 চনত। গতিকে এই নামঘৰটোতেই ইয়াতে আমি সত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলোঁ। এই সত্ৰখনত আমি ৰাইজৰ দান বৰঙণিৰে অস্থায়ীভাৱে আমি গৃহটি নিৰ্মাণ কৰি প্ৰভু ভগৱন্তৰ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ। এইবাৰ দ্বিতীয় বাৰ্ষিক পালনাম, এই দ্বিতীয় বাৰ্ষিক পালনামত আমি এই স্থায়ীভাৱে সত্ৰৰ গৃহ নিৰ্মাণৰ কাৰণে আজি প্ৰথম খুঁটাটো শুভ উদ্বোধন কৰিম আৰু শুভ উদ্বোধনৰ কাৰণে আমি সুদূৰ গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী লগতে এজন সাহিত্যিক লগতে সাংস্কৃতিক কৰ্মী গোপাল জালান বাপক আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁ ইতিমধ্যে আহি পাইছে, অলপ পিছতে আমি শুভাৰম্ভ কৰিম। আমি এই পালনামৰ পিছতে আমি সাংবাদিক বন্ধুসকলক তাৰো ফটোখিনি ল'বৰ কাৰণে আমি সেৱা জনাম আৰু ইয়াৰ জৰিয়তে আমি বিশ্বৰ সমস্ত জীৱৰ কল্যাণৰ কাৰণে এই পালনাম ভাগি অনুষ্ঠিত কৰি আহিছিলোঁ। অৰ্থাৎ গুৰুজনাই যি উদ্দেশ্য আগত ৰাখি পালনাম ভাগি কৰিছিলে, আমিও সেই উদ্দেশ্য ৰাখিয়ে গুৰুজনাৰ এই পালনাম ভাগি প্ৰতি বছৰে কৰি অহাৰ মানস কৰা হৈছে আৰু সেই অনুপাতে আজি পালনাম ভাগি কৰা হৈছে। জয় গুৰু শংকৰ কৃষ্ণ।
তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে আমাৰ জ্যেষ্ঠ ভকত কনক ডেকা বাপে। কৃষ্ণ 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 কৃষ্ণ। আমাৰ পালনাম উদযাপন সমিতিৰ সভাপতি ভাবিৰাম ডেকা বাপে। মোৰ সেৱাৰ বাবুল চন্দ্ৰ ডেকা বাপে। কৃষ্ণ কৃষ্ণ। হে মোৰ প্ৰণাম শ্ৰদ্ধাৰ আজি ডেকাগিৰি সত্ৰত আহি উপস্থিত হ'ব পৰা বিভিন্ন সত্ৰৰ বাপ বান্ধৱ আই মাতৃ হ'ব, লগতে এই ডেকাগিৰি সত্ৰৰ বাপ বান্ধৱ আই মাতৃ হ'ব। প্ৰথমতে মই সকলোকে মোৰ ফালৰ পৰা ভক্তি ভৰাই সেৱা লৈছোঁ। অসমত আপোনালোকে জানে জ্যোতিপ্ৰসাদ আগৰৱালা, মই জনাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত মই এজন ব্যক্তি লগ পাইছোঁ, এই একে বংশীয় একে আমাৰ গোপাল জালানবা। আমি তেখেতক চেলেং এখনেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে আমাৰ পালনাম উদযাপন সমিতিৰ অন্যতম সম্পাদক বিচিত্ৰ ডেকা বাপে। এখেতো আমাৰ পালনাম উদযাপন সমিতিৰ সম্পাদক। সত্তাধিকাৰ শ্ৰীযুত বাবুল চন্দ্ৰ ডেকা বাপক আগবঢ়াবৰ কাৰণে মই সেৱা ধৰিছোঁ। লগতে আমাৰ পালনাম উদযাপন সমিতিৰ সভাপতিকো ৰাতিয়ে সিদ্ধান্ত ল'ব ইয়ালৈ আহিম বুলি, আৰু সেই সৌভাগ্য দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই সত্ৰখন গুৰুজনাৰ ধৰ্মৰ নামত বা গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে তেখেতক কৰি থাকিব মানে প্ৰভু ভগৱন্তই শক্তি দিয়ক। এই ফণীন্দ্ৰ কুমাৰ দাস তেখেতক উঠিতে অকণমান চিনাকি দি দিবৰ কাৰণে মই সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।